জানো ঐ তোলৈ চাই ৰঙিলি বান্ধি যাওঁ ডাঙৰি গৰা চপাই বান্ধি যাওঁ না হায় ঐ ৰাতিৰে ৰাতিটো ভাবো মনে মনে ঐ কি জানি তোকে শুন পা ঘন গানা কৰি শুনিছো মই বাতৰি জানৈ জান মোৰে জান তোমাৰে হেনো ওলাইছে তোমাৰে হেনো ওলাইছে দৰা তুমি গুচি গলে দূৰণিৰে গাঁৱলে জানৈ জান মোৰে জান গগনাৰ মাত শুনিম কৰ গগনাৰ মাত শুনিম কৰ পৰা দেহিও হায় মই না কলিজা কোনে নুতুলি দিব চেনে ঘৰে কঠিয়া ভাৱনাত মৰিছো মই দেহিও হায় মই না কলিজা কোনে নহয় বুজিব দুখৰে কথাবোৰ বুজিওচোন নুবুজ বুজিওচোন নুবুজ ঢলৰ বালিয়ে পুতিলে দহক বামে কৰি ঘৰে বাৰী পুতি উচনো কৰিলে মাটি মনো মতি হলে চিৰি মতি হলে উখুৱামে আধি মাটি কৰি খেতি জিয়নে জাজি নৈ পাৰে ঘাট দূৰণিত শুনিছো কুলি কেতেকীৰ হিয়া ভঙা মিঠা মাত থাকিব নোৱাৰো ৰৈ হে নাচনী চকুত নাই টোপনি
পেটত নাই ভাত পানী পাৰে হৈ জীৱনৰ পাৰে হৈ জীৱনৰ ঘাট মৰম পাহৰিলি ঐ জান জীৱন যাজি নৈ পাৰে ঘাট তেনে পাহৰিলি ঐ জান জীৱন যাজি নৈ পাৰে ঘাট কি গতি কৰিলি মোকে জান জীৱন যাজি নৈ পাৰে ঘাট দূৰণিত শুনিছো কুলি কেতেকী হিয়া ভঙা মিঠা মাত থাকিব নোৱাৰো ৰৈ হে নাচনী চকুত নাই টোপনি পেটতে ভাত পানী পাৰে হৈ জীৱনৰ পাৰে হৈ জীৱনৰ ঘাট মাখৰি খিলাৰে ফাকৈ নাচনী ৱাকৰি খিলাৰে ফাক বোলো হয় 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 ঐ মাৰৰ ঘৰতে ঐ থাক 12 বছৰ ঐ আৰু 12 বছৰ থাক ঐ নাচনী কৈ দিয়া মনৰে কথা ঐ নাচনী কৈ দিয়া মনৰে কথা অ হে হেয়া হে এসত নহৰ গিৰিলে তই হনে বৰলা মুখতে ফিতাহি মাৰো ইহাজ খাই ইহাজ কথা ভাবো ছোৱালী ঐ বিচাৰি ফুৰো চেনাইতি কৈ দিলো মনৰে কথা চেনাইতি কৈ দিলো মনৰে কথা ও নৈনো ৰঙা গৰা দলনি ঐ ধুপনি ভলি নাই হৈছে অৰে বন তোৰেনো ঐ সন্তপ থাকিব মই নোৱাৰো মোৰ গৈ সদিয়াৰণ দিশ পাৰে কৰি দিব বিয়া কৰি গৰুৰে ঐ গাড়ীতে তুলি তোৰে পাছে পাছে ময়ো গৈ ওলামগৈ গাড়ী বম বাহতে ধৰি ঐ নাচনী তাকুৰি ঘোঁৰা দি পখিলা উৰা দি তাকুৰি ঐ ঘোঁৰা দি পখিলা ঐ উৰা দি উৰ তাকুৰি ঐ ঘোঁৰা দি পখিলা ঐ উৰা দি উৰ ঐ আৰু নাচিবা ও যোৱা গৈ নাচনী ঐ বাটত নাথাকি কোনোবা কতৰুৱে ও দেখিব লাগি ও ঘৰতে দিব গৈ হেল্ল' এই আছিল মঞ্চত নিজামণি সেনচোৱা মৰাণৰ সকলোকে
বিহুৰ ওলগ জনাইছোঁ আপোনালৈও বিহুৰ ওলগ জনাইছোঁ আৰু আপুনি জানে যে নাচৰ শেষত প্ৰশ্নবান নহয় জানো গতিকে সফুৰাত আপোনাৰ বাবে প্ৰশ্ন আছে আপোনাক তাৰ পৰা প্ৰশ্ন ল'বৰ বাবে অনুৰোধ জনাইছোঁ নমস্কাৰ প্ৰশ্নটো পঢ়ি দিব আপুনি হয় মোৰ ভাগত আজি পৰিছে ধানক বিষয়বস্তু হিচাপে কেন্দ্ৰ কৰি এফাকি বিহুনাম পৰিৱেশন কৰিব প্ৰশ্নদাতা ডক্টৰ দীপেন দাস ছাৰ নমস্কাৰ পোনপ্ৰথমতে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি মোৰ বিষয়ত পৰিছে ধানৰ বিষয়ে এফাকি বিহুনাম জানো ইয়াহু ধানৰ মৰণা পেলাই দে বহলা ঐ জোকাৰি পেলাই দেও ধন্যবাদ আপুনি বৰ বুদ্ধিয়ক নাচনী এই নামফাকি অকণমান আগতে দুবাৰমান দুগৰাকী প্ৰতিযোগীৰ লগত আলোচনা কৰা হৈছিল হয়তো আপুনি জানে বা এতিয়াও শুনি ল'লে যি কি নহওক উত্তৰটো হৈছে আপুনি আহুধানক বিষয় হিচাপে লৈছে কিন্তু নামফাকি গাঁৱতে পিছৰ শব্দকেইটা অকণমান ইফাল সিফাল হৈছে আয়ে জানিব বোপায়ে জানিব মোলৈ চেনেহ বেথা এৰ ধন্যবাদ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আৰু এটা প্ৰশ্ন ল'ব লাগিব দুটি প্ৰশ্ন এখন আপুনি মোক দিব পাৰে হয় মোৰ ভাগত পৰা দ্বিতীয় প্ৰশ্নটি হৈছে অসমীয়া জাতিৰ জাতীয় জীৱনত অতি আদৰৰ গামোচা ভাগক স্থান কাল অনুসৰি আমি কি ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ এইটো প্ৰশ্ন বাইদেউৰ পৰা আহিছিলে নমস্কাৰ বাইদেউ নমস্কাৰ আমি আমাৰ জাতীয় গামোচাখনক আমি বিহুৱান হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ চেনাই ধনক দিয়া হয় যেতিয়া আমি বিহুৱান বুলি কওঁ যিখনত অকল এফালে আমাৰ ফুল থাকে আৰু এখন আমি টিয়নি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি গাম মচিবলৈ ব্যৱহাৰ কৰোঁ আৰু এখন আমি গোসাঁই ঘৰত দিবলৈ ব্যৱহাৰ কৰোঁ গুৰু আসনত আমি ব্যৱহাৰ কৰোঁ সুন্দৰ আৰু কোৱা আৰু আছে কোৱাচোন কোৱা কিমানটা ক'ব লাগে বুলি মই দিয়া নাই কোৱাচোন বাৰু আৰু কিমান আছে আৰু ক'ত ক'ত গামোচা ব্যৱহাৰ কৰোঁ আছে তোমাৰ ওচৰে পাজৰে গামোচা ব্যৱহাৰেই হৈ আছে হয় নাই আমি ঢোলত ব্যৱহাৰ কৰোঁ নিশ্চয় আৰু বৰ্তমান সময়ত আমাৰ গামোচাই GI টেগো লাভ কৰিলে তাৰ বাবে আমি অসমীয়া হিচাপে অতিশয় গৌৰৱান্বিত লগতে খুব সুন্দৰ উত্তৰ আৰু লগতে আৰু কোৱাচোন আৰু অলপ আগতে গামোচা কি ব্যৱহাৰ হৈ গৈছে মঞ্চত আমি অতিথিক আদৰিবলৈ সন্মানৰ বাবে ব্যৱহাৰ কৰোঁ নিশ্চয় নিশ্চয় খুব সুন্দৰ মই প্ৰশ্নটো এইকাৰণেই ৰাখিছোঁ গামোচা আমি বেলেগ বেলেগ সময়ত বেলেগভাৱে সন্মান হিচাপে ব্যৱহাৰ কৰোঁ নামনি অসমত আৰু গামোচা এভাগ আছে তুমি জানা চাগে নামনি অসমত এই গামোচা ভাগৰ অলপ বোৱাৰ হেৰিটো অলপ বেলেগ মাত্ৰ এখন শালত এবাৰে এখনেই লগায় মই অলপ হিণ্টছ দি দিছোঁ জানানে সেই গামোচা ভাগৰ নাম শালখনত আমি যেনেকৈ গামোচা বলে কেইবাখনো গামোচা একেখন এবাৰ তাঁততে বাতি কাঢ়ি এবাৰতে কেইবাখনো গামোচা লগাওঁ নামনি অসমত এভাগ গামোচা আছে
সেইভাগ গামোচা মাত্ৰ এখন শালত এবাৰ এখনেই বয় আৰু সেইখনত কোনো কেঁচি ব্লেড কটাৰী ব্যৱহাৰ নহয়। কোৱাচোন, মই বহুতখিনি কৈয়ে দিছোঁ, এনেই এইটো ওপৰিঞ্চি প্ৰশ্ন দেই, এনেই জানিবৰ কাৰণে কৈছোঁ। নামনি অসমতহে ব্যৱহাৰ হয়, উজনিত নহয়। তুমি উজনিৰ, গতিকে অলপ দিগদাৰ পাইছা। তোমাৰ প্ৰশ্ন উত্তৰ ইতিমধ্যে হৈ গৈছে। এইখিনি আমি এনেই আলোচনা কৰিছোঁ দেই, ডেকাসকলকো কৈছোঁ, বিহুৱাসকলক। কোৱাচোন, পাৰিবা? কথা বুলি কয় নি বাৰু? নিশ্চয়, আনাকাটা গামোচা। একদম শুদ্ধ উত্তৰ, ভাল লাগিছে। তুমি চিন্তা কৰিও হ'লেও উত্তৰটো সুন্দৰভাৱে দিছা। ধন্যবাদ, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ বাইদেউ। মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা সকলোলৈকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ধন্যবাদ।